মই ৰক্তিমা বৰুৱা মোৰ চেনেললৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। প্ৰথম আহিছোঁ গোঁসাই ঘৰ দিয়া। এনেকৈ আমি এমাহ আমাৰ শাহুমাৰ মানে সকলোৰে পাল পাতি লোৱা থাকে, মৃত্যু তিথি আমাৰ পালটো হৈ গ'ল আজি। ৰীতা আৰু মোৰ পালটো 2 মাহ একেলগে পৰিলে, সেইকাৰণে শৰাই দিলোঁ। আৰু শেষৰ দিনা আমাৰ এখন নাম ধৰা হয় বা এনেকৈ থাকে, প্ৰসাদ দিয়া হয় দিছোঁ বাৰু সেইখিনি কথা। সেইকাৰণে সেইটো দিবলৈ আমাৰ অকণমান দেৰি হ'ল, বৰষুণ দি থাকিলে কাৰণে আমি আজি সেইটো কাম কৰিলোঁ। আৰু আজি আমাৰ মাৰো মানে আজি বছৰিকা তিথিটো আছিল, সেইকাৰণে আমি এখন ঘৰত শৰাই আগবঢ়াই দিলোঁ। আৰু মন্দিৰলৈ আহি এনেকৈ আমাৰ ঠগি দিলোঁ, ঠগি বুলি কয় এইফালে বাৰু, শৰাই বুলিও কওঁ, ঠগি বুলিও কওঁ, দিলোঁ। আৰু গোটেই আমাৰ যিখিনি মানুহ আছে আমাৰ চুবুৰীত গোটেইখিনিকে মাতি দিলোঁ। আৰু দুপৰীয়া সময়ৰ কাৰণে অৱশ্যে সকলোৰে কাম থাকে, ভাত বনোৱা আৰু বেলেগ বেলেগ আজি অৱশ্যে ইহঁতে ক'ৰবালৈ যাবলৈ ওলাইছে গোটেই আমাৰ মহিলাখিনি, সেইকাৰণে অলপ খৰধৰ হ'লেও আমাৰ মোনা, মাইনা, লগতে ডাব্বু, টুকটুক, ৰীতা, মোন গোটেইকেইজনী আৰু গয়া এনেকৈ আগে ভাগে আহিলোঁ। আৰু বাকীখিনি আহি আছে, লাহে লাহে আহিব। আৰু মাজগানী খুৰীয়ে আৰু জয়াই শৰাইখন আগবঢ়াই দিলে, চাকি বন্তি লগাই দিলে। আৰু ডাবু গোটেই মাননি দিলে, শিকিছে আৰু সিও লাহে লাহে। ৰীতাই নাম ধৰিবলৈ ভাল পায়, তাই অৱশ্যে অসুখ হৈ আছে কাৰণে এনেকৈ নাম ধৰিব পৰা নাছিলে। আজি বোলো প্ৰাৰ্থনাকে তাই অকণমান প্ৰাৰ্থনাকে লগাই দিলে। আৰু প্ৰাৰ্থনা গাই আমি গুচি আহিলোঁ গোটেইবোৰ। দিয়া হা কৰিয়া, মাইনা কৰিয়া। প্ৰথমে প্ৰণাম সৃষ্টি পালনকাৰী, হৰি ওম কাৰণ প্ৰাণৰ, ওম জনৰ দেৱ নাৰায়ণ, হৰি ওম তুতি বিক্ৰম সৰ্জন পালন, জলনিধি বিহাৰী, হৰি ওম নাৰায়ণ হোৱা হৈছে দান দিয়া দৰ্শন, সঞ্জীৱিত অতি কণ্ঠ ৰাকুলাহাবান, জাগৃহী নাৰায়ণ জাগৃহী ভগৱান, শ্ৰীকৃষ্ণ মুৰাৰী দিয়া দৰ্শন, নাৰায়ণ হোৱা হৈছে দান দিয়া দৰ্শন। প্ৰাৰ্থনা গাই ইমানতে সামৰণি মাৰিলোঁ। আৰু নাম ধৰা নহয় যে প্ৰসাদখিনি আজি আৰু সকলো ধুনীয়াকৈ লৈ যোৱা হ'ল। তাতে খাবলৈ মানে সময় নাই, দুপৰীয়া কথা 12টা বাজিলে, গতিকে খোৱাকৈ ভগাই দিয়া হ'ল। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই। কালিত আজি বিনু পিঠা বনাই আছে। বিনুটো কি পিঠা বনাই আছা? পিঠাগুড়ি আৰু মিঠাই লগ লাগে ভাজা পিঠা। ভাজা পিঠা বেলেগে বনালে যে কিৰিকিৰিয়া টান হয়, তই বনোৱাটো যে বৰ ধুনীয়া লাগিছে। মই খালোঁ এটা। মই অকণমান ভাজি লৈছোঁ, তাৰপিছত মিঠাই মানে মোৰ হাতখন পুৰা যোৱা হিচাপত লৈ পেলাই মানে সানিছোঁ, আৰু সানি এক ৰাতি ফ্ৰিজত থৈ দিছোঁ। কি কৰিছা মানে কি কৰিলোঁ, পিঠাগুড়িটো অকণমান ভাজিছোঁ, তাৰপিছত গুৰ মিঠাইটো কি কৰিছোঁ, গুৰ মিঠাইটো কাটি পেলাই
পিঠাগুড়ি দিছোঁ, দি পেলাই পূৰা গৰম কুমহীয়া পানীত লাৰি আছোঁ, লাৰি নেক্সট ডেৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিলোঁ। ফ্ৰিজত থৈ দিছে এইটো ৰাতি কাৰণে থলোঁ, এতিয়া বনাই আছে সেইকাৰণে ফুলিছে চাগে। সেইকাৰণে ফুলিছে আৰু একেবাৰে কোমল হৈছে ন? মই খাইছোঁ নহয় বেলেগৰ ঘৰত, একেবাৰে টান টান হয়। অঁ নিমন্ত্ৰণ দিলোঁ, দিলোঁ। ফিৰোজা সোমোৱাই নাই এজনী, ঘৰতে সোমোৱা নাই। ৰোজা ৰাখি আছে। এইবাৰ ডাবুক লৈ গ'লোঁ গানৰ স্কুললৈ। এয়া ডাবুৱে সকলোৱে চেণ্ডেলবিলাক বাহিৰত থৈছে। আৰম্ভ হৈছে বাৰু ক্লাছ। আমাৰ অকণমান দেৰি হৈ গ'ল, একো নাই, অকণমান দেৰি হ'ল, বেছি হোৱা নাই দেৰি। ডাবুৱে চেণ্ডেল টেণ্ডেল থৈ লৈছে, থৈ মানে ভিতৰলৈ গৈছে আৰু এনেকৈয়ে শিকিব নহয়নে বাৰু? সেইকাৰণে মই আচলতে ঘৰত অকলে শিকাই থকাতকৈ এনেকৈ যদি লগৰীয়াৰ লগত শিকোৱা যায় তেতিয়াহ'লে বেছি কেটচিং হয় আৰু কিছুমান আনুষংগিক কথাও শিকে আচলতে। মানে চিট নাপালে পিছত বহি গ'লে আৰু এই মাজলৈ আহা, মাজলৈ আহা। ঠাই কৈছে এইফালে গুচি আহা।
আকৌ সাতজন মাছটো ক'ত আছে নো? কি বস্তু সাতজন মাছটো কেঁচা মাছটো দি থৈ আহিছি কি বস্তু হেল্ল' এই দি থৈ আহিছে কাক দি থৈ আহিছ এই কুমুদুক দি থৈ আহিছি কুমুদুক ঠিক আছে Alguém de amor como bater no galote e a Maria amare prithivi bola hai bolo Oi, tá meu bolinho,
তাকেতো ই যায় এতিয়া উল্টা হ'ল খুৰী এ মামীহঁত আহিছে আকৌ মাতি আছে মই আকৌ এইবাৰ লৈ কিনে ওলাইছোঁ বল বল হৰমো বল বল কিনো কৰিব আৰু দেখি কিনিবা লৈ আহিব অ' নাই তোকে দেখুৱাই আছোঁ সলনি হৈ গ'ল যাত্ৰাটো যাব ওলাইছিল কোনোবা গ'ল কোনোবা কি হ'ব অনুৰোধ জনাওঁ যে শচীন কলিতা হৰেকৃষ্ণ দাস দুয়োজনে প্ৰতিবেশী মানে এখন ৱাল এইফালে এঘৰ আনফালে এনেকৈ প্ৰতিবেশী থাকিলে মাজে মাজে সৰু সৰু কথা তাতে উঠে নলগা নহয় তাতে লাগে সেইবিলাক কথা আজি ইয়ালৈ আনিব কাৰণ তাত এতিয়া কোনে কি হয় মাটি সম্পত্তি বহু লগত লৈ নাযাওঁ তেখেতেও নিনিয়ে এদিন ময়ো যাব সেই বস্তুটো ভাবি কিনে মই মাক বুজাই কিনে মই সেই লেট্ৰিনৰ তলত কিন্তু মানে চেনিটাৰী টেংকি টাইপৰে বনাইছিলোঁ সৰুকৈ তলত ঢালা চালে দিয়া হৈছে মানে পূৰা 3 ইঞ্চি 4 ইঞ্চিমান ঢালাই দিছোঁ কিবা আমাৰ বন্ধুতা হৈছে তাৰপিছতে তেখেতসকলক সেই ৰিপ্লাইটো কৰাৰ পিছতো মই মানে তেখেতসকলকো এটা মানে সেই কথাটো চালোঁ আৰু মই মানুহক বুজাবুজি কৰি সেই বস্তুটো বন্ধ কৰিছোঁ ঘূৰাই দিবা লাহে লাহে সেইখিনি আপোনালোকে চাওক মোৰ আউটলেটটো কোন চাইডত আছে সেইখিনি গোটেইখিনি কথা আপোনালোকে চাই চিতি পেলাই যদি হয় আপোনালোকে ব্যৱস্থাটো দিব মই ব্যৱস্থা কৰিলে সমস্যাটো সমাধান হয় মই সেইটো কৰিম এটা এটা সমস্যা সমাধান হ'ব লাগিব ঠিক আছে এইটো টেংকিটোৰ সম্পৰ্কত হৰেকৃষ্ণ আপোনালোকে যিখিনি কথা বেছি সেইটো মানছি এইটো এগ্ৰী হ'ল দুটা পক্ষ এতিয়া হৰেকৃষ্ণই যিটো আপত্তি দিলে সেই আপত্তিবিলাক চৰকাৰী তদন্ত কৰিলে কিন্তু হৰেকৃষ্ণ চোতালতে গৈ পেলাই আই ডি ঘণ্টা না আমাৰ বহাত আপত্তি নাই মোৰ কথা হৈছে কি মানুহ এখন ৱাল দুইফালে দুঘৰ মানুহ প্ৰতিবেশী দুজন সেই দুঘৰৰ কেতিয়াবা দাঁতে উঠে লাগিব পাৰে কাজিয়া লাগে আমাৰ দাঁতে উঠে লাগে ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ শান্তিৰে নিৰাপত্তাৰে থাকিব পাৰোঁ সেই